আজি ৰেডিসন ব্লুৱে ইয়াত এটা সাইক্লিঙৰ ৰেলী কৰিছে ময়ো আজি দেখিলোঁ যে এটা ভাল চান্স ময়ো আজি বাহিৰত ওলাই আহিছোঁ সাইকেলত মানুহখিনিৰ লগত যাবলৈ মই সদায় ভাবোঁ যে আমাৰ অসমৰ মানুহ ফিজিক্যালি সদায় ফিট থাকক গুৱাহাটীৰ মানুহ সদায় ফিট থাকক ফিজিক্যাল এক্টিভিটিত পাৰ্ট লৈ থাকক বিশেষভাৱে আমাৰ আজি আৰক্ষীৰ বহুতখিনি বিষয়াকৰ্মীসকলো মোৰ লগত আছে মই এওঁলোককো এটা মোৰ বিশ্বাস যে তেওঁলোকে সদায় ফিজিক্যালি ফিট থাকিব আৰু অসমৰ ৰাইজৰ হৈ যিখিনি কাম কৰিব পাৰে ফিজিক্যালি ফিট হৈ তেওঁলোকে তাতকৈ বহু বেছি কৰিব পাৰিব ধন্যবাদ सर रेडिसन एज अ कंपनी काफ़ी इनिशिएटिव्स लेती है और ये हमारा कम्युनिटी एक्शन मंथ है तो कम्युनिटी एक्शन मंथ में जैसे हम साइक्लोथॉन कर रहे हैं फिर हमारा इसके बाद ब्लड डोनेशन कैंप होने वाला है फिर एक हमारा इवेंट होने वाला है विच इज़ हैपनिंग फ्रॉम रेडिसन ग्रुप साउथ एशिया हेडक्वार्टर्स विच इज़ अ वॉकेथॉन सो जहाँ पे एज अ कम्युनिटी हम एक वॉक करेंगे सारे मिल के वॉक करेंगे दैन दैट वॉक वुड बी अराउंड 5 to 6 kilometers and will inform this to community about the pollution about the sustainability and which is supported by RHG Foundation RHG Foundation support करती है for those employees who have lost their lives who are family are not being supported by anybody so Radisson Group supports them and their family নাই আমি এনেকুৱা অনুষ্ঠানবিলাকক আমি আগবঢ়াব লাগিব কেলে আপোনালোকে জানে যে আজিকালি ফিটনেছ হেল্থটো ইমান ইম্পৰ্টেণ্ট বস্তু আমি বেমাৰ হোৱাৰ পিছতো বহুত হাজাৰ টকা খৰচা কৰি লাখ টকা খৰচা কৰি মানুহ ট্ৰিটমেণ্ট কৰে আজিকালি হেল্থটো বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী হৈ গৈছে কিন্তু ফিটনেছটো এটা ডাঙৰ বস্তু আৰু আমি তাৰ কাৰণে এটা কিবা সময় দি পেলাই কৰিবলগীয়া নহয় বহুতকেইটা বস্তু আমি আগৰ পৰা কৰি আছিলোঁ কিন্তু আজিকালি নতুন মডাৰ্ণ লাইফত বহুতকেইটা বস্তু আমি নকৰোঁ গতিকে চাইক্লিং আমাৰ গুৱাহাটী নিচিনা ঠাইত ট্ৰাফিকৰ কাৰণেও বহুত সলিউশ্যন হয় যদি বহুত মানুহ যদি যি ডিষ্টেঞ্চ চাইক্লিং কৰিব পাৰে অফিচত বজাৰত আৰু তাৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা এটা ব্যৱস্থাও কৰিব লাগিব যেনেকুৱা ডেডিকেটেড লাইন হয় চাইক্লিঙৰ কাৰণে ছেফ হয় গতিকে ফিটনেছ চাইক্লিং হেল্থ কনচিয়াছ সেইকেইটা বস্তু আপোনাৰ চাইক্লিং ডে হওক য়োগা ডে হওক এইকেইটা গোটেইটো আমাৰ ছ'চাইটিত যিমান অনুষ্ঠান আছে সকলো আহি পেলাই আগবাঢ়ি নিলে আৰু খুব ভাল হ'ব বুলি আমি আশা কৰিছোঁ